ঢেকীয়া আপোনাৰো প্ৰিয় খাদ্য নেকি? সাৱধান, নেজানিলে পৰিব বিপদত। কিন্তু কি আছে এই ঢেকীয়াত? ঢেকীয়া আমাৰ সকলোৱে এবিধ প্ৰিয় খাদ্য। ঢেকীয়া খাই আমি সকলোৱে কম বেছি পৰিমাণে ভাল পাওঁ। কিন্তু ঢেকীয়াত এনে কি বস্তু আছে যাৰ বাবে ঢেকীয়া আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে বৰ্তমান সময়ত? ঢেকীয়াক ইংৰাজীত ফিডেল হেড ফান বুলি কোৱা হয়, যাৰ স্থানীয় নাম হৈছে ঢেকীয়া। কিন্তু ঢেকীয়াত আছে এনে বহু ঔষধি গুণ, যি গুণ আপোনালোকে জনাটো বহুতে বেছি প্ৰয়োজনীয়। ঢেকীয়াক সাধাৰণ খাদ্য বুলি জানি যদি আপুনি অৱহেলা কৰিছে, তেনেহ'লে আপুনি মহা বিপদত পৰিব পাৰে। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ শাক পাচলিত প্ৰায়ে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু ঢেকীয়াৰ এনে এবিধ খাদ্যৰ যাক নেকি কোনোদিনে কোনো কৃষকে কেতিয়াও ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নোৱাৰে। ই প্ৰকৃতিভাৱে নিজে নিজে সৃষ্টি হোৱাৰ এবিধ খাদ্যৰ। এতিয়া জানো আহক ঢেকীয়াৰ প্ৰধান উপকাৰী গুণবোৰ। ঢেকীয়াৰ শাকত প্ৰচুৰ পৰিমাণে এ, চি, কে, ই, ফলিক এচিড আৰু কেলছিয়াম থাকে, যিয়ে নেকি আমাৰ শৰীৰৰ হজম শক্তিৰ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ঢেকীয়াত থকাৰ এ ভিটামিনে আমাৰ দৃষ্টিশক্তিৰ বৃদ্ধি কৰাত সহায় কৰে। ঢেকীয়াত থকাৰ ভিটামিন আৰু প্ৰচুৰ পৰিমাণৰ খনিজ পদাৰ্থই আমাৰ দেহৰ ডায়েবেটিছ অৰ্থাৎ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। ঢেকীয়াৰ শাকত থকাৰ পটাছিয়ামে আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ঢেকীয়াৰ আটাইতকৈ উপকাৰী গুণটোৱে হৈছে যে ঢেকীয়াত থকাৰ চি আৰু এ ভিটামিনে মুখগৰ্ভত হোৱাৰ কেঞ্চাৰৰ পৰা ই ৰোধ কৰাত অৰ্থাৎ প্ৰতিৰোধ হিচাপে কাম কৰে। অৰ্থাৎ ঢেকীয়াই হাওঁফাওঁ, মুখগৰ্ভৰ আদিত হোৱাৰ যি কেঞ্চাৰ, সেই কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। এবাৰ আপুনি ভাবকচোন, এই বাৰীৰ চুকতে পৰি থকাৰ সেই ঢেকীয়াকেইডাল, যাক আমি কেতিয়াবা নহয় কেতিয়াবা অৱহেলা কৰোঁ, এই ঢেকীয়া যে আছে বহু ঔষধি গুণ, যি গুণ থকাৰ বাবে আমি প্ৰায়ে আমাৰ খাদ্যৰ তালিকাত ঢেকীয়া খোৱাটো উচিত। এনে গুণসমূহৰ উপৰিও ঢেকীয়াৰ পৰা আমাৰ লিভাৰ আৰু আমাৰ ছাল উজ্জ্বল কৰাত যথেষ্ট সহায় কৰে। এনে ঔষধি গুণসমূহৰ বাবে ঢেকীয়াক আপোনালোকে কেতিয়াও অৱহেলা নকৰিব। বৰ্তমান যিহেতু বাৰিষা কাল আৰু আমাৰ অসমৰ গাঁৱে ভূঞে বাৰীসমূহত ঢেকীয়াৰ বৰ্তমান প্ৰচুৰ পৰিমাণে ওলাইছে। আপুনিও আপোনাৰ খাদ্যৰ তালিকাত ঢেকীয়াক সংযোগ কৰক। ঢেকীয়াৰ আছে এনে বহু ঔষধি গুণ, যিয়ে আপোনাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেমটোৰ বৃদ্ধি কৰিব আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰিব। এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়াল, বন্ধুবৰ্গৰ, ওচৰ চুবুৰীয়াৰ সকলোৱে নিজৰ স্বাস্থ্য সদায় সতেজ হৈ থাকে। ব্যুৰ ৰিপৰ্ট, নিউজ টাইম অসম।